এই ভিডিওত জিএনএম নার্সিংৰ এন্ট্ৰেন্স পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ কেইটামান প্ৰশ্ন আলোচনা কৰা হ'ব। এইটো হ'ল পাৰ্ট 1 সাধাৰণ বিজ্ঞানৰ পাৰ্ট 1 জিএনএম এন্ট্ৰেন্স পৰীক্ষাৰ সিলেবাছত আছে সাধাৰণ বিজ্ঞান। সেই কাৰণে কেইটামান প্ৰশ্ন আৰু উত্তৰ লৈ আহিছো আৰু যি সকলে আগৰ ভিডিও চাইছে পাৰ্ট 1 জিকে চাইছে সেই সকলে এতিয়া অনলাইন মক টেষ্ট দিব পাৰিব। মক টেষ্ট দিবলৈ এই ভিডিও ডেসক্ৰিপচনত লিংকত ক্লিক কৰিব। ক্লিক কৰি তাৰ পিছত ডাইৰেক্ট এই পেজত আহি যাব। তাৰ পিছত জিকেৰ প্ৰশ্নবিলাক এতিয়া অনলাইন টেষ্ট দিব পাৰিব। পৰীক্ষা দিলে কোনে কিমান নম্বৰ পাব ইয়াতেই চাব পাৰিব। অনলাইন মক টেষ্ট যি সকলে আগৰ ভিডিও চাইছে সেই সকলে এতিয়া মক টেষ্ট দিব পাৰিব। ইয়াতে চাইলক এইবিলাক প্ৰশ্ন আলোচনা কৰা হৈছিল। যদি আপোনালোকে এনসাৰবিলাক ভুল দিয়ে তেতিয়াহলে ৰেড কালাৰ হৈ যাব। সব ইয়াতে মই সিলেক্ট কৰিছো দ্য টাউন অফ বৰপেটা ইজ ফেমাস ফৰ। ইয়াতে মই চাৰিটা অপশন দিছো তাৰ ভিতৰত মই ভুল সিলেক্ট কৰিছো ৰং দেখাইছে। এনেকৈ আপোনালোকে 10টা প্ৰশ্ন আছে সেই 10টা প্ৰশ্ন আপোনালোকে সিলেক্ট কৰিব শুদ্ধ কোনটো সিলেক্ট কৰিব। তাৰ পিছত আপোনালোকে লাষ্টত চাব পাৰিব আপুনি কিমান নম্বৰ পাইছে 10ৰ ভিতৰত কিমান নম্বৰ পাইছে চাব পাৰিব। এই ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া থাকিব। এই এক্সামটো অনলাইন দি ল'ব। তাৰ পিছত এতিয়া মই আপোনালোকক সায়েন্সৰ প্ৰশ্ন দেখাম যে কি প্ৰশ্ন তাৰ পিছত এনসাৰ কি এতিয়া মই জনাম। জেনাৰেল সায়েন্সৰ পাৰ্ট 1ত প্ৰথম প্ৰশ্নটো আছে হোৱাট ইজ ইউনিট অফ ওয়ার্ক এন্ড এনার্জি। কাৰ্য আৰু শক্তিৰ একক কি। ইয়াতে চাৰিটা অপশন দিছে জুল, কিলোগ্ৰাম, এম্পিয়াৰ আৰু মিটাৰ। শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰ যে কাৰ্য আৰু শক্তিৰ একক জুল। তাৰ পিছত 2 নম্বৰ সুধিছে যে 2 নম্বৰ প্ৰশ্নটো হ'ল ৰেডিয়ান ইজ ইউজ টু মেজাৰ। ইয়াত কৈছে যে ৰেডিয়ান কি জুখিবলৈ ব্যৱহাৰ কৰোঁ। চাৰিটা অপশন দিছে টেম্পাৰেচাৰ, ইন্টেন্সিটি, এংগেল, সলিড এংগেল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰ অপশন সলিড এংগেল। তাৰ পিছত ইয়াতে চাইলক 3 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট ইজ ইউনিট অফ ভিস্কোসিটি। ভিস্কোসিটিৰ একক কি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নিউটন সেকেন্ড পাৰ স্কয়াৰ মিটাৰ। তাৰ পিছত ইয়াতে চাইলক 4 নম্বৰ প্ৰশ্ন হু ডিসকভাৰ্ড এটম। এটম কোনে আৱিষ্কাৰ কৰিছিল। ইয়াতে 4টা অপশন আছে। 4টা অপশনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল ৰাদাৰফোৰ্ড। তাৰ পিছত ইয়াতে চাইলক 5 নম্বৰ ইয়াত কৈছে যে হুইচ ইনস্ট্ৰুমেন্ট ইজ ইউজ টু মেজাৰ হিট ৰেডিয়েশ্যন। যে হিট ৰেডিয়েশ্যন মেজাৰ কৰিবলৈ অৰ্থাৎ জুখিবলৈ কি ইনস্ট্ৰুমেন্ট আমি ব্যৱহাৰ কৰোঁ। ইয়াতে চাইলক 4টা অপশন আছে। 4টা অপশনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল ৰেডিঅ' মাইক্ৰমিটাৰ। তাৰ পিছত ইয়াতে চাইলক 6 নম্বৰ 6 নম্বৰ প্ৰশ্ন সুধিছে যে ইউনিট অফ প্ৰেছাৰ ইজ। ইয়াতে কৈছে যে চাপৰ একক কি মানে ইউনিট কি হয় প্ৰেছাৰৰ। ইয়াত 4টা অপশন আছে নিউটন, সেকেন্ড, পাস্কেল, ওয়াট আৰু নিউটন পাৰ মিটাৰ। ইয়াৰ ভিতৰত 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল 2 নম্বৰ অপশন পাস্কেল। তাৰ পিছত ইয়াতে চাইলক 6 নম্বৰ হু ডিসকভাৰ্ড ডায়োড বাল্ব। ডায়োড বাল্ব কোনে আৱিষ্কাৰ কৰিছিল। ইয়াৰ 4টা অপশনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল ছাৰ জে.এছ. ফ্লেমিং। তাৰ পিছত ইয়াতে চাইলক 7 নম্বৰত কৈছে যে ইফ উই এড সল্ট টু দ্য পিয়ৰ ৱাটাৰ। যদি আমি নিমখ এড কৰোঁ পিয়ৰ ৱাটাৰত তেতিয়াহ'লে বইলিং পইণ্ট কি হ'ব। বইলিং পইণ্ট কি হ'ব ইয়াতে কৈছে যে ইনক্ৰিজ হ'ব নে ডিক্ৰিজ হ'ব, কমিব নে বাঢ়িব ইয়াত সুধিছে, নে সেম থাকিব নে এটাও নহয় ইয়াতে সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইনক্ৰিজ। যেতিয়া আমি সল্ট অৰ্থাৎ নিমখ পিয়ৰ ৱাটাৰত এড কৰিম তেতিয়া বইল পইণ্ট হ'ব ইনক্ৰিজ হ'ব বাঢ়ি যাব। তাৰ পিছত ইয়াতে চাইলক 8 নম্বৰত সুধিছে যে ৰেড প্লাছ গ্ৰীণ প্লাছ ব্লু। ৰঙা, সেউজীয়া আৰু নীলা কালাৰ মিলি কি হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰ হোৱাইট। তাৰ পিছত ইয়াতে চাইলক 10 নম্বৰ সুধিছে যে হুইচ ৰেজ আৰ ইউজফুল ইন কেঞ্চাৰ ট্ৰিটমেণ্ট। মানে কোনটো ৰশ্মিৰ
ক্যান্সাৰ নিৰাময়ৰ বাবে উপকাৰী ইয়াত কৈছে যে কোনটো ৰশ্মি ক্যান্সাৰ নিৰাময়ৰ বাবে উপকাৰী ইয়াত চাৰিটা অপচন আছে চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল 2 নম্বৰ গামা ৰেজ এইটো হ'ল শুদ্ধ উত্তৰ এতিয়া কাম কৰক জিকেৰ আপোনালোকে অনলাইন মক টেষ্ট দিয়ক এই ভিডিঅ' ডেসক্ৰিপচনত লিংক পাব সেই লিংকত ক্লিক কৰি মক টেষ্ট দিয়ক তেতিয়া আপুনি 10ৰ ভিতৰত কিমান নম্বৰ লাভ কৰিব সেইখিনি চাব পাৰিব ভিডিঅ' ডেসক্ৰিপচনত লিংক দিয়া আছে এতিয়াই চেক কৰক